পাৰ্থেনিয়াম সাধাৰণতে পদপথৰ দাঁতিত লহপহকৈ বগা ফুলেৰে আমাৰ মন উন্মনা কৰিব পৰা এবিধ গছ পাৰ্থেনিয়াম। বৰ্তমান অসমৰ বিভিন্ন ঠাইত প্ৰসাৰিত হৈ পৰা এই উদ্ভিদবিধৰ বৈজ্ঞানিক নাম পাৰ্থেনিয়াম হিষ্টেৰফৰাছ। পাৰ্থেনিয়ামক পৃথিৱীৰ ৭ম মাৰাত্মক অপতৃণ হিচাপে গণ্য কৰা হয়। এই বিষাক্ত উদ্ভিদ সাধাৰণতে 1 পৰা 1.5 মিটাৰ উচ্চতাত থাকে। সাধাৰণতে পাৰ্থেনিয়ামবোৰ দেখাত হাইব্ৰিড ধানৰ গছৰ দৰে। নতুনকৈ সজা ৰাস্তাৰ ডিভাইডাৰৰ কাষে কাষে মনোমুগ্ধ ৰূপত ফুলি থাকে এই উদ্ভিদবোৰ। পাৰ্থেনিয়ামৰ পাত সাধাৰণতে তৰা আকৃতিৰ আৰু বিলাহী পাতৰ দৰে ডালযুক্ত ত্ৰিভুজ থাকে। সেয়েহে ইয়াক বিলাহীৰ অপতৃণ বা গাজৰ ঘাঁহ বা কেৰট গ্ৰাছ বুলি কোৱা হয়। ইয়াৰ ফুল সাধাৰণতে ঘূৰণীয়া, বগা, আঠাযুক্ত আৰু পিছল হয়। আহকচোন এই সম্পৰ্কে আমি DY365ক কি কৈছিলোঁ তাকে শুনো। আমি হেণ্ড গ্লাভছ লগাই মাস্ক লগাইহে পাৰ্থেনিয়ামৰ ওচৰলৈ যোৱা উচিত। যদিহে আমি তেনেকুৱা নকৰোঁ তেনেহ'লে আমাৰ দেহত এনেকুৱা এটা সাংঘাতিক ধৰণে প্ৰভাৱিত কৰিব আমি কল্পনা কৰিব নোৱাৰোঁ। অলপতে বিজ্ঞানীসকলে এটা কথা প্ৰকাশ কৰিছে যে পুনেত 12জন ব্যক্তি পাৰ্থেনিয়ামৰ এই বীজৰ দ্বাৰা আক্ৰান্ত হৈ পিনি তাৰ বিষক্ৰিয়াৰ ফলত মৃত্যু হৈছে। লগতে উদ্ভিদজোপা আৰু এটা গুণ বুলি ক'ব লাগিব যে দেখিবলৈ বৰ ধুনীয়া, ফুলবিলাক বগা বগা হয়, সৰু হয়, ঘূৰণীয়া হয়, আঠাযুক্ত হয়। ফলস্বৰূপে মানুহে এই গছজোপাৰ ওচৰত ফটো মাৰিবলৈ খুব সহজে আকৰ্ষিত হয় আৰু ইয়াৰ এই ফলস্বৰূপে মানুহৰ দেহলৈ যিটো বিষ, সেই বিষটো বিয়পি পৰে। লগতে এই মানুহজনৰ পৰা আনলৈ বিয়পি পৰাত খুব সহজে বিয়পি পৰিব পাৰে।